নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত অষ্টম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ এখন ইংৰাজী প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু প্ৰথমতে আছে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং অপশ্যনছ দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ ইট ৱাজ অলছ' ন'ন এজ অসমৰ পৌৰাণিক নাম কামৰূপ আছিল আৰু ইয়াক ডেছ বুলিও জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 প্ৰাগজ্যোতিষপুৰ ইয়াত কেইবাটা অপশ্যন চাৰিটা অপশ্যন আছে শোণিতপুৰ আছে প্ৰাগজ্যোতিষপুৰ ৰংপুৰ কমতাপুৰ তো শুদ্ধটো হৈছে অপশ্যন 2 প্ৰাগজ্যোতিষপুৰ বি নম্বৰত আছে হুইচ অফ দ্য ফলোয়িং ৱাজ নট এ ফ্ৰেণ্ড অফ খগেন তো ইয়াত যিকেইটা দিছে ইয়াৰ ভিতৰত কোনজন খগেনৰ বন্ধু নাছিল তো ইয়াত আছে ডম্বৰু ধন নৰেনকাই আব্বাছ তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন 3 নৰেনকাই সি নম্বৰ আছে হুইচ ষ্টেঞ্জা ইন দ্য পোয়েম মাই নেটিভ লেণ্ড ইজ কম্পেয়াৰ্ড টু দ্য সোল অফ দ্য পোয়েটছ নেটিভ লেণ্ড মাই নেটিভ লেণ্ড কবিতাটোৰ কোনটো স্তৱকত কবিৰ নিজৰ জন্মভূমিৰ আত্মাৰ লগত তুলনা কৰা হৈছে তো ইয়াত হ'ব যিটো 4 নম্বৰ স্তৱক কি কয় 6 নম্বৰ স্তৱক 4 নম্বৰ অপশ্যন ষ্টেঞ্জা 6 এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ডি নম্বৰ আছে হুৱেৰ ইজ দ্য তলাতল ঘৰ বিল্ট বাই দ্য আহোম কিংছ লোকেটেড আহোম ৰজাসকলে নিৰ্মাণ কৰা তলাতল ঘৰ ক'ত অৱস্থিত তো এইটো হৈছে অপশ্যন 3 ৰংপুৰ নেক্সট কুৱেশ্যন আছে টু contest the panchayat elections one has to be dash years old পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে এজন ব্যক্তি ডেছ বছৰ হ'ব লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 above 21 years অৰ্থাৎ 21 বছৰ ওপৰ হ'ব লাগিব এফ নম্বৰত আছে দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া জন গণ মন ৱাজ কম্প'জড বাই ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় সংগীত জন গণ মনক কোনে কম্প'জ কৰিছিল তো এইটো হ'ব অপশ্যন 2 ৰবীন্দ্ৰনাথ টেগোৰ আমি অসমীয়াত ক'বলৈ গ'লে ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ব জি নম্বৰত আছে ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ এইটো হ'ব অপশ্যন 3 ক্লাছ 8 তাই অষ্টম শ্ৰেণীৰ এজনী ছাত্ৰী আছিল 8 নম্বৰত আছে হাউ মেনি ৰাফ্টছ ডিড খগেন এণ্ড হিজ কম্পেনিয়নছ বিল্ড টু ৰেস্কিউ দ্য পিপল অফ চিতলীয়া খগেন আৰু তেওঁৰ বন্ধুসকলে চিতলীয়াৰ মানুহবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে কেইখন ভূৰ বনাইছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন 4 এতিয়া উত্তৰটো হ'ব 5খন ভূৰ বনাইছিল আৰু নেক্সট কুৱেশ্যনটো আছে উইথ হোৱাট ডাজ দ্য পোয়েট কম্পেয়াৰ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেনছ ফেচ বৃদ্ধ মানুহজনৰ মুখমণ্ডলত লগা সেই চেঁচা বতাহজাক কবিয়ে কাৰ লগত তুলনা কৰিছে তো এইটো হ'ব অপশ্যন 3 পিচফুল ব্ৰেথ অফ লেণ্ড নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য নেম অফ দ্য ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট ফ্ৰম হুইচ দ্য পঞ্চায়ত গেটছ এন এনুৱেল গ্ৰাণ্ট পঞ্চায়তে বাৰ্ষিক অনুমোদন পোৱা চৰকাৰৰ কোনটো বিভাগ বা কোনটো বিভাগে দিয়ে বা সেই বিভাগটোৰ নাম কি তো এইটো হৈছে অপশ্যন 2 পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নেক্সট কুৱেশ্যনটো আছে খগেন ইজ ডেছ ইয়েৰ্ছ অল্ড এইটো হ'ব অপশ্যন 1 17 খগেন 17 বছৰ বয়সীয়া আছিল নেক্সট কুৱেশ্যন আছে দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পোয়েট বিকজ হি ইজ ডেছ এইটো হ'ব অপশ্যন 2 ব্লাইণ্ড এণ্ড লোনলি তেওঁ অন্ধ আৰু অকলশৰীয়া হোৱাৰ বাবে বৃদ্ধ মানুহজনে কবিক প্ৰশ্নকেইটা কৰিছিল নেক্সট কুৱেশ্যনটো আছে ইন হুইচ মান্থ অফ দ্য টুৰিষ্ট ৱাজ ইন কলকাতা এই উত্তৰটো তোমালোকৰ কি হ'ব মই নাজানো তোমালোকে যদি জানা মোক কমেণ্ট কৰি জনাবা কাৰণ এই প্ৰশ্নটো ক'ৰ পৰা দিছে মই বিচাৰি পোৱা নাই তো নেক্সট কুৱেশ্যনটো আছে হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন ৰাজ্যিক পৰ্যায়ৰ যি স্কুলৰ কুইজ প্ৰতিযোগিতা হৈছিল তাত কোনটো দল বিজয়ী হৈছিল তো এইটো হ'ব অপশ্যন 3 টিম ডি বা ডি দল বিজয়ী হৈছিল
2 নম্বৰ আছে fill in the blanks in the following sentences. Doksori goes to school on dash, এটো হ'ব bicycle. আৰু B নম্বৰ আছে the dash mela is a 3-day community fair held by the Tiwa community in Morigaon district. ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে মোক জনাবা. C নম্বৰ আছে the ancient name of Patna, the capital of Bihar, was Patliputra. আৰু D নম্বৰত আছে the largest population of Indian rhinos can be seen in the Kaziranga National Park. আৰু E নম্বৰত হ'ব the name of Khoghen's own village is Borgaon. Next question to আছে the colors of our tricolor national flag are saffron, white and green. G নম্বৰত হ'ব the people of the village called Khoghen as the prince of Panidihing. এবাৰ আইছো 3 নম্বৰ প্ৰশ্নলৈ what is the name of the Doksori's father. আসলে ইয়াত প্ৰশ্নটো অকণ ভুল হৈ আছে. Doksoriৰ আগত দা বহিছে. সাধাৰণতে আমি মানুহৰ নামৰ আগত দা ব্যৱহাৰ নকৰো. সো এটো হ'ব what is the name of Doksori's father হ'ব. আৰু ইয়াৰ উত্তৰটো হৈছে কংকি মিলি. Doksoriৰ দেউতাকৰ নাম আছিল কংকি মিলি. নেক্সট কোৱেশ্চনটো আছে what does the old man ask the poet. বৃদ্ধ মানুহজনে কবিক কি সুধিছিল? এটো হ'ব the old man asks the poet what his land is like. তেওঁৰ দেশখন কেনেকুৱা সুধিছিল. C নম্বৰ আছে it rained heavily all week. What was the result? গোটেই সপ্তাহটো বৰষুণ দিছিল, তাৰ ফল কি হৈছিল? তো এটো হ'ব the embankment at Sitolia breached. Sitoliar যিটো মথাউৰি ছিগিছিল. What do the village folks and classmates often calls Khoghen? এটো হ'ব the village folk and classmates often call Khoghen as the prince of Panidihing. Panidihingৰ ৰাজকুমাৰ বুলি গাঁৱৰ গঞা আৰু খগেনৰ সহপাঠীসকলে খগেনক তেনেকৈ মাতে. ই নম্বৰ আছে how did the poet address the old man? কবিয়ে বৃদ্ধ মানুহজনক কেনেকৈ সম্বোধন কৰিছিল? এটো হ'ব the poet addressed the old man as Koka. F নম্বৰত আছে what was the name of the capital of Assam during the Ahom rule? আহোমৰ শাসনৰ সময়ত অসমৰ ৰাজধানী নাম কি আছিল? তো ইয়াত আসলতে কেইবাটাও ৰাজধানী আছে, আমি এপ্ৰোপ্ৰিয়েটটো ক'বলৈ গ'লে, কিন্তু ইয়াত আমি কিতাপত থকা মতে ৰংপুৰ আছে. তো ৰংপুৰ was the name of the capital of Assam during the Ahom rule. তাৰপৰা নেক্সট আছে what is a quiz? Quiz কি? তো আমি ইয়াত লিখিব লাগিব a quiz is a form of game in which someone asks question and test us. Test our knowledge. Quiz হৈছে এনেকুৱা এটা এক প্ৰকাৰৰ খেল য'ত আমাক কোনোবাই প্ৰশ্ন কৰি বা প্ৰশ্ন সুধি আমাৰ জ্ঞানৰ পৰীক্ষা লয়. নেক্সট কোৱেশ্চন আছে what was the name of the American tourist? তো এটো কি আছে, এটো ক'ৰ পৰা দিছে মই বিচাৰি পোৱা নাই. তো এটো তোমালোকে যদি জানা মোক জনাবা. আৰু ইটো আছে where does Doksori's father work? Doksoriৰ দেউতাকে ক'ত কাম কৰে? এটো হ'ব Doksori's father work in a panchayat. What is the another name for our country India? আমাৰ ভাৰত দেশ ইণ্ডিয়াৰ আনটো নাম কি? এটো হৈছে ভাৰত বা ভাৰতবৰ্ষ, অৰ্থাৎ অসমীয়াত ভাৰতবৰ্ষ. কে নম্বৰত আছে where was the national school quiz competition supposed to be held? তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল কুইজ প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হ'ব লগা আছিল? এটো হৈছে দিল্লী. What does Doksori mean? Doksori মানে কি বা Doksori অৰ্থ কি? তো এটো হ'ব Doksori means a necklace of beads. Next question আছে write the English meaning of the following: sincerity, mourn, schemes, quarrel. তো sincerity অৰ্থ ইংৰাজী অৰ্থ হ'ব devotion to a purpose. আৰু mournৰ meaning হৈছে mourning. schemesৰ মিনিং হ'ব প্লান্স অৰ্থাৎ পৰিকল্পনা. আৰু কোৱাৰেল হ'লে হ'ব এংগ্ৰি ডিসপিউট, আনফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ সামওৱান. নেক্সট কুৱেশ্যন আছে হোৱাট ডাজ দ্য কোৰাছ অফ দ্য কুকু এণ্ড দ্য স্পেৰ' ডু? তো এইখিনি প্ৰশ্ন মই তোমালোকক জাষ্ট কৈহে গৈছোঁ, উত্তৰখিনি মই নকওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব. কিন্তু মই প্ৰশ্নটো বুজাই দিছোঁ যে কুকু কুলি চৰাই আৰু কি বুলি কয় ঘৰচিৰিকা চৰাইৰ যি সুৰ, সেই সুৰে কি কৰে?
আৰু 6 নম্বৰ আছে হু ৱাজ খগেন হাউ অল্ড ৱাজ হি খগেন কোন আছিল আৰু তাৰ বয়স কিমান আছিল নেক্সট আছে হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰেম ফৰ দ্য সিলেকশ্যন ফেজ হুইচ টিম ৱাজ দ্য উইনাৰ কিমানখন স্কুলে সেই কুইজ প্ৰতিযোগিতাত নিৰ্বাচনী স্তৰত অংশগ্ৰহণ কৰিছিল বা ভাগ লৈছিল আৰু কোনটো দল বিজয়ী হৈছিল এটো 5টা দলে লৈছিল আৰু টিম কোনটো আছিল মই পাহৰি গৈছো একচুয়ালি কি আছিল তোমালোকে তো চাই লবা হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো বহুত দিনৰ আগতে পঞ্চায়তৰ অৰ্থ কি আছিল হুইচ প্লেচেছ ইন আসাম ৱাজ দ্য টুৰিষ্ট কিন টু ভিজিট অসমৰ কোন ঠাইত চাবলৈ সেই পৰ্যটকজন খুব উৎসুক আছিল আৰু 10 নম্বৰ আছে হোৱাট ডিড দ্য পিপল অফ চিতলিয়া এণ্ড দ্য নেইবাৰিং ভিলেজ পেনিক এটা হোৱাট নহয় হোৱাই চিতলিয়া আৰু সুবুৰীয়া গাঁৱৰ মানুহবিলাকে কিয় ভয় খাইছিল 11 নম্বৰ আছে খগেন ইউ হেভ সেভড আৱাৰ লাইভছ গিভ আছ এ নিউ লাইফ হু সেড দিছ হোৱাই ডিড হি সে দিছ খগেন তুমি আমাক আমাৰ জীৱন বচালা আমাক নতুন জীৱন দিলা কোনে কৈছিল আৰু কিয় কৈছিল 12 নম্বৰ আছে হোৱেৰ ডাজ ধনীৰাম স্পেণ্ড হিজ কোল্ড বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ ধনীৰামে চেঁচাত ডিচেম্বৰৰ নিশাবিলাক ক'ত কটায় এবাৰ আইছো মেটছ দ্য ফলোইং কোৰাছ হৈছে ছিংগিং অৰ স্পিকিং এট দ্য ছেইম টাইম মানে একে স্বৰে আৰু দ্য কালাৰ অফ দ্য ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লেগ ইজ চেফৰন ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ কোৱাৰেল হৈছে এংগ্ৰি ডিছপিউট 14 নম্বৰ আছে হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণাই ঘোষণা কৰা মতে কুইজৰ নিয়মসমূহ কি আছিল আৰু 15 নম্বৰ আছে ফ্ৰম হোৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক পঞ্চায়তে সকলোবিলাক কাম কৰিবলৈ টকা ক'ৰ পৰা পায় আৰু নেক্সট কুৱেশ্যনটো আছে ৰাইট দ্য ফাৰ্ষ্ট 2 ষ্টেঞ্জাছ অফ দ্য পোয়েম মাই নেটিভ লেণ্ড কবিতাটোৰ প্ৰথম দুটা স্তবক লিখিব লাগে এবাৰ আছো গ্ৰামাৰ সেকশনলৈ ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্বছ ইন দ্য ফলোইং sentences the sun dash in the east এটো হ'ব rises এটো তিনটা অপচন দি আছে তোমালোকৰ মাজৰ যেটো আছে rises এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বি নম্বৰ আছে don't make noise the baby is sleeping এটো হ'ব মাজৰ যেটো অপচন হেটো ইয়াৰ শুদ্ধ উত্তৰ is sleeping হ'ব আৰু he dashed to Sibsagar yesterday এটো হ'ব went ইয়াতো হে মাজৰটোৱে হ'ব he went to Sibsagar yesterday next question to আইছো change the form of narration in the following sentence either a or b অৰ্থাৎ যিকোনো এটা কৰিব লাগে a বা b আৰু narration চেঞ্জ কৰিব লাগে a নম্বৰ আছে the teacher said the earth is round এটো হ'ব the teacher said that the earth is round b নম্বৰ আছে he said to me please come tomorrow এটো হ'ব he requested me to come the next day 19 নম্বৰ আছে choose the adverbs in the sentences given below and write what type they are so it rained heavily এটো হ'ব ইয়াত adverb হ'ব heavily b নম্বৰ আছে school is near the big tree ইয়াত হ'ব big আৰু c নম্বৰ আছে he will stay here ইয়াত হ'ব here 20 নম্বৰ আছে write an application to your headmaster principal requesting him or her a leave of absence তোমালোকৰ প্ৰধান শিক্ষক বা শিক্ষকলৈ এখন বা শিক্ষয়িত্ৰীলৈ এখন ছুটি বিচাৰি after the 4th period on account of fever so চতুৰ্থ শ্ৰেণীৰ পাছত তোমাৰ জ্বৰ হোৱাৰ কাৰণে চতুৰ্থ শ্ৰেণীৰ পিছত ছুটি বিচাৰি আবেদন কৰিব লাগে বা এখন এপ্লিকেশন লিখিব লাগে 21 নম্বৰত আছে হোৱাট ইজ স্যালুটেশন ইন এ লেটাৰ এখন চিঠিত স্যালুটেশন অৰ্থাৎ সম্বোধন কি আৰু 22 নম্বৰত আছে হোৱাট ইজ হেডিং ইন এ লেটাৰ এখন চিঠিত হেডিং কি এবাৰ আছে 23 নম্বৰলৈ হোৱাট ইজ কোৱেশ্চন ওয়াৰ্ডছ গিভ টু এক্সাম্পলছ অফ কোৱেশ্চন ওয়াৰ্ডছ প্ৰশ্ন কৰা শব্দ কি আৰু দুটা উদাহৰণ দিব লাগে 24 নম্বৰত আছে ৰাইট কোৱেশ্চনছ to which each of the following sentences are answers তো এই তলটা বাক্য দিয়া আছে দুটা হৈছে উত্তৰ ইয়াৰ প্ৰশ্ন কেটা লিখিব লাগে ইয়াত দিছে যে the capital of India is New Delhi তো আমি প্ৰশ্নটো কৰিম যে what is the capital of India we are from Sibsagar এটো হ'ব where are you from এবাৰ আইছো match the following লৈ before হলে after হ'ব happy হলে sad above হলে below beautiful হলে ugly আৰু awake হলে asleep 26 নম্বৰ আছে put appropriate article a and the in the following sentences আমি article ব্যৱহাৰ কৰিব লাগে প্ৰথমতে হ'ব there is an LP school in our village the Gita is a holy book it is an umbrella 27 নম্বৰত হ'ব she goes appropriate preposition use কৰিব লাগে এটো হ'ব she goes to school by bus I am waiting for the taxi
আৰু ৰংপুৰ ইজ দ্য অল্ড নেম অফ শিৱসাগৰ আৰু শেষত আছে 28 নম্বৰত ট্ৰান্সলেট ইনটু ইংলিছ এনি 5 যিকোনো 5টা কৰিব লাগে ইংৰাজীলৈ অনুবাদ তো প্ৰথমতে আছে পৃথিৱী ঘূৰণীয়া দ্য আৰ্থ ইজ ৰাউণ্ড এইখন মোৰ কিতাপ দিছ ইজ মাই বুক আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে দেয়াৰ ইজ এ প্লেগ্ৰাউণ্ড ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল এতিয়া বৰষুণ দি আছে ইট ইজ ৰেইনিং নাও ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া মই কাইলৈ গুৱাহাটীলৈ যাম I shall go to Guwahati tomorrow. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি যাবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই এই চেনেলত আপলোড কৰি থাকোঁ ধন্যবাদ